সি কেনিবা গ'লে মোক তামোল এখন দি সেৱা কৰে। তেতিয়া মই কৈছিলোঁ যে সেৱা কৰিব নালাগে, মইনো কি আশীৰ্বাদ দিম। মই এতিয়া যিমান আগৰ পৰীক্ষাত যিমান সন্মান পালোঁ, এতিয়াও যাতে মোক তেনেকুৱা সন্মানেই লাগে। ৰবু ক'ৰবাত গ'লে তামোল এখন দি আপোনাক সেৱা কৰি যায়? হয়, অভ্যাস ৰবুৰ? হয়। সেইকাৰণে গোৱা মাৰি ধৰি দুইটাই কান্দিছিলোঁ। তেতিয়া কৈছিলোঁ যে মোক ধন টকা পইচা পিছৰ কথা, মোক সন্মানেই লাগে। ধন টকা পইচা নহয়, সন্মান লাগে। হয়, আৰু ঠিক তেনেকৈ পায়ো আহিছোঁ। কেতিয়াবা এনে মুহূৰ্ত আহিছেনে যে ঘৰখনৰ কথা, যে মই আকৌ ঘৰলৈ ঘূৰি যাব লাগিব নেকি, মই হয়তো আগলৈ যাব নোৱাৰিম, এনেকুৱা কিছুমান চক? আমি এইকাৰণে কৈছোঁ বহু ছাত্ৰ ছাত্ৰী আছে যি যুঁজি আছে, কিন্তু মাজে মাজে হতাশ হৈ পৰে যে আৰু নহ'ব নেকি মোৰ দ্বাৰা, এইকণৰ পৰাই মই ঘূৰি দিওঁ নেকি। বহুতে হয়তো সফলতা পোৱাৰ 99% ঘূৰি গুচি আহে। তো আপোনাৰ জীৱনতো তেনেকুৱা আহে নেকি প্ৰত্যাহ্বানবোৰ? এইবোৰ কেনেকৈ লয় আপুনি? কাৰ্যসূচীলৈ আপোনালোকক আমি স্বাগতম জনাইছোঁ। এই অনুষ্ঠান হ'ল জীৱন যুঁজাৰ অনুষ্ঠান, জীৱন যুঁজি কেনেধৰণে সফল হয় সেই অনুষ্ঠান। আৰু যি অনুষ্ঠান চোৱাৰ পিছত আপোনাৰ সন্তানৰ পৰা আৰম্ভ কৰি প্ৰতিজন উঠি অহা যুৱক যুৱতীয়ে অনুপ্ৰেৰণা লাভ কৰিব। বৰ্তমান মই উপস্থিত আছোঁ লখিমপুৰৰ বৰঙাবাৰীৰ এখন গাঁৱত, বালিপুখুৰী গাঁৱত। আৰু ৰুবু বৰ্তমান আমাৰ মাজত আছে। এয়া হ'ল ৰুবু, বৰ্তমানৰ ৰুবু। আৰু বৰ্তমানৰ ৰুবু বৰাক সকলোৱে ইতিমধ্যে চিনি পাইছে, কাৰণ আমি নিউজ লাইভে ধাৰাবাহিকভাৱে তেওঁৰ জীৱনৰ ভিত্তিত সমগ্ৰ কাহিনী আপোনালোকক কৈ আছোঁ। কিন্তু আজি এই ঘৰখনত এইকাৰণে উপস্থিত হৈছোঁ, এই ঘৰখন আজিৰ তাৰিখত আমাৰ বাবে এটা স্মৰণীয় এখন ঘৰ। কাৰণ 8 বছৰ পূৰ্বে ৰুবু তেতিয়া সৰু আছিল, তেতিয়া তেওঁ মেট্ৰিক পাছ কৰিছিলে, আৰু তাৰপিছত তেওঁৰ চকুত চকুলো আছিল। আজি ৰুবু ওঠত হাঁহি? হয়, ডেফিনেটলি। সেইদিনা মনত আছেনে তুমি কান্দিবলৈ ধৰিছিলা যে কেনেকৈ মই পঢ়িম, কি হ'ব জীৱনটো? মনত পৰেনে সেই দৃশ্যবোৰ? নিশ্চয়কৈ মনত পৰে, কাৰণ আজিৰ পৰা প্ৰায় 8 বছৰ পূৰ্বে, সেয়া আছিল 2016 চনৰ মে' জুন মাহৰ কথা, যেতিয়া আমাৰ মেট্ৰিকুলেশ্যন পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল। আৰু তেতিয়া আচলতে যিহেতু মই এটা ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিলোঁ, কিন্তু মোৰ সন্মুখৰ ৰাস্তাটো মোৰ কাৰণে বেছি নাছিলে। তেতিয়া মই দেখা পাইছিলোঁ যে মোৰ ভৱিষ্যতটো কি হ'ব, মই পঢ়িব বিচৰা ধৰণে পঢ়িব পাম নে নাপাম। গতিকে সেই গোটেই কথাবোৰ ভাবি পেলাই আপোনালোকৰ যিটো নিউজ লাইভৰ প্ৰগ্ৰেম হৈছিলে, তাত মোৰ চকুলো ওলাইছিলে। কাৰণ মই মোৰ ভৱিষ্যতটোক লৈ পেলাই মই খুব বেছি চিয়'ৰ নাছিলোঁ কি হ'ব গৈ আছে। কিন্তু আজি প্ৰায় 8 বছৰৰ পাছত আহি পেলাই আজি এইটো তাৰিখত উপস্থিত হৈছোঁ, যিটোত অলপতে ঘোষণা কৰা APSC কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনত মই ACSৰ 14 নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছোঁ। গতিকে আজিৰ তাৰিখত মই সেই আজিৰ পৰা 8 বছৰ পূৰ্বৰ দিনটো নিশ্চয়কৈ মনত পেলাওঁ। নিশ্চয়কৈ মনত পৰে। নিশ্চয়কৈ। তো ঘৰখনলৈ যেতিয়া ACSৰ ফলাফল লৈ ঘৰখনলৈ যেতিয়া ঘূৰি অহা হৈছিলে, যিটো পৰিৱেশ হৈছিলে, সেই মুহূৰ্তত কি অনুভৱ হৈছিলে যে এইখন ঘৰৰ পৰা ওলাই যাওঁতে অকলশৰে, হয়তো সৰু হাতৰ টোপোলা এটা মায়ে কি দি পঠাইছিলে প্ৰথম যেতিয়া ওলাই গৈছিলে পঢ়িবৰ কাৰণে আপুনি ইয়াৰ পৰা? মই যেতিয়া ইয়াৰ মেট্ৰিক পাছ কৰাৰ পাছত লখিমপুৰৰ যিহেতু ব্ৰহ্মপুত্ৰ ভেলী একাডেমীয়ে মোৰ 2 বছৰৰ গোটেই পঢ়া শুনাৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিলে, তেতিয়া মই যেতিয়া লখিমপুৰৰ হোষ্টেললৈ গৈছিলোঁ, মোৰ হাতত একো নাছিলে। মই এটা ট্ৰাংক লৈ গৈছিলোঁ। ট্ৰাংকত মোৰ গাৰু, নতুবা ট্ৰাংকত মোৰ বিচনা চাদৰ এখন, টেবুল কাপোৰখন, পেন কেইটামান, সেই সামান্য বস্তুকেইটা লৈ পেলাই গৈছিলোঁ। হয়, যেতিয়া মোক মায়ে আৰু মামায়ে মোক যেতিয়া থ'বলৈ গৈছিলে, তেতিয়া তেওঁলোকৰ চকুলো আছিলে, কাৰণ তাৰ পূৰ্বে কেতিয়াও মই ঘৰৰ পৰা বাহিৰলৈ যোৱাই নাছিলোঁ। গতিকে তেওঁলোকৰ চকুত সেই চকুলো আছিলে। আৰু আজি 8 বছৰ পাছত যেতিয়া মই তাৰপাছত মই গুৱাহাটীত পঢ়িলোঁ, তাৰপাছত মই দিল্লীত পঢ়িলোঁ, আৰু তাৰ পাছত যেতিয়া মই আজি ফাইনেলি ঘৰলৈ উভতি আহিছোঁ, ডেফিনেটলি চিটুৱেশ্যনটো বহুত ভাল লগা। কি দেখিছিলে ঘৰলৈ আহি, মানে কি অনুভৱ হৈছিলে যেতিয়া প্ৰথম ঘৰখনত আপুনি সোমাইছে 8 বছৰ মূৰত? আপুনি হয়তো ঘৰলৈ বহুত বছৰ অহাই নাই। যেতিয়া ঘৰখনলৈ আহিছিলে, গোটেই মানুহে আপোনাক আদৰি আনিছিলে, সেই সময়ত ৰুবুৱে কি ভাবি আছে? ঘৰৰ পৰা প্ৰায় 7-8 কিলোমিটাৰ দূৰৰ পৰাই যিহেতু আমাৰ স্থানীয় লোকসকলে, আমাৰ গাঁওবাসীয়ে মোক আদৰি আনিছিলে, সেইটো মই কেতিয়াও কল্পনা কৰিব পৰা নাছিলোঁ। আজিৰ পৰা যদি মই এমাহৰ পূৰ্বৰ কথাও ক'বলৈ যাওঁ, তেতিয়াও হয়তো মই সপোনতো ভবা নাছিলোঁ যে এনেকুৱা এটা দিন আহিব, যেতিয়া কেৱল মাত্ৰ গাঁৱৰ বুলিয়ে নহয়, সমগ্ৰ বৃহত্তৰ গহপুৰ অঞ্চলৰ যিমান লোকে গম পাইছে, যিমান লোকে মোক শুভেচ্ছা জনাইছে, সেই সকলো লোকে মোক প্ৰায় ছয়দুৱাৰ ব্লকৰ পৰাই তেওঁলোকে ইয়ালৈকে তেওঁলোকে আদৰি আনিছিলে। আৰু সেই মোমেণ্টটো মোৰ কাৰণে বহুত বেছি ইম'চনেল মোমেণ্ট আছিলে। আৰু এই কথা কৈছোঁ, ৰুবুৰ শিক্ষাগুৰুসকল আমাৰ লগত আছে। তেওঁৰ মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাগুৰু আমাৰ লগত আছে। তেওঁক যি পঢ়োৱাৰ দায়িত্ব লৈছিলে লখিমপুৰৰ যিখন ব্ৰহ্মপুত্ৰ ভেলী একাডেমী, তাৰ শিক্ষাগুৰু আমাৰ লগত আছে। আৰু শেহতীয়াকৈ তেওঁক স্নাতক পঢ়োৱাৰ যি দায়িত্ব লৈছিলে, সেই বিশেষ ব্যক্তিজন আমাৰ লগত আছে। আমি তেওঁলোকৰ লগতো কথা পাতিম। আৰু যথেষ্ট সংখ্যক লোক আমাৰ লগত আছে, গাঁওবাসী আছে। কাৰণ এজন ৰুবুৰ জীৱন গঢ়াত বহু লোকৰ আচলতে থাকে বিভিন্ন ধৰণৰ সহযোগ, আৰু সেই সহযোগতে এজন ৰুবুৰ জন্ম হয়, এনেধৰণে সফল হ'বলৈ সক্ষম হয়। ৰুবুৰ দেউতাকৰ ওচৰলৈ যাব বিচাৰিছোঁ। ল'ৰা খবৰটো ইতিমধ্যে সকলোৱে গম পাইছে, আপোনাক লগে লগে আপোনালৈ খবৰ আহিছিল, আপুনি গম পাই নাপায় এতিয়া ল'ৰাৰ চাকৰিটো কি হ'ব বা কি হ'ব গম পাইছিল? দুপৰীয়া যেতিয়া ভাত খাই আছোঁ এই সময়ত আহিছিলে ন? এতিয়া ল'ৰাই কি চাকৰি পাব, কি কিবা কথা আপুনি গম পাইছেনে, ধৰিব পাৰিছেনে? APSC পাছ কৰিলে, তাৰ বিষয়ে এতিয়া কিবা এজন ওপৰলা হ'ব, সেইটোৱে মই কল্পনা কৰিছোঁ। ওপৰলা হ'ব বুলি ধৰিব পাৰিছে? জানো, হয়। আপুনি ভাবিছিলেনে ৰুবু এনেকুৱা এটা হ'বগৈ এটা সময়ত, যে এনেকৈ ধৰণে আপোনাৰ ঘৰত মানুহ আহিব, এনেকুৱা ধৰণৰ এটা পৰিৱেশ আপুনি দেখিব, এনেকুৱা আপুনি কল্পনা কৰিছিলনে?
মই ভাবাতকৈ বহুত বেছি হ'ল। মই সিমানখিনি ভবাই নাছিলোঁ আমি। আপুনি দিনটো কি কৰি ব্যস্ত থাকে? মই তামোল পাণৰ ব্যৱহাৰ কৰোঁ আৰু তামোল পাণ কেতিয়াবা বিচাৰি ফুৰোঁতে দিনটো যায়। তাৰপৰা ভাটিবেলা হ'লে দোকানলৈ যাওঁ। হয়। আৰু ল'ৰা যেতিয়া ইয়াৰ পৰা ওলাই গৈছিলে আজিৰ পৰা 8 বছৰ আগত, সি ক'ত পঢ়ি আছিলে, কেনেকৈ পঢ়ি আছিলে, খবৰবোৰ আপুনি পাইছিলে নাই বা ৰাখি পাইছিলে? তো তেতিয়া তাক কি বুজাইছিলে? আপোনালৈ ফোন কৰেনে যে ফোন কৰে সদায়? কি কয় আপুনি তেতিয়া? ভাল বুলি কওঁ, বোপাই ভালে পঢ়া, ভাল নাম আনা, আৰু সি কেনিবা গ'লে মোক তামোল এখন দি সেৱা কৰে। তেতিয়া মই কৈছিলোঁ যে সেৱা কৰিব নল'লে মইনো কি আশীৰ্বাদ দিম। মই এতিয়া যিমান আগৰ পৰীক্ষা দুটাত যিমান সন্মান পালোঁ, এতিয়াও যাতে মোক তেনেকুৱা সন্মানেই লাগে। ৰবু ক'ৰবাত গ'লে তামোল এখন দি আপোনাক সেৱা কৰি যায়? হয়। অভ্যাস ৰবুৰ? হয়। সেইকাৰণে গোৱা মাৰি ধৰি দুইটাই কান্দিছিলোঁ। তেতিয়া কৈছিলোঁ যে মোক ধন টকা পইচা পিছৰ কথা, মোক সন্মানেই লাগে। ধন টকা পইচা নহয়, সন্মান লাগে। হয়, আৰু ঠিক তেনেকৈ পায়ো আহিছোঁ। হয়, এজন সাধাৰণ লোক তেওঁ গাঁৱৰ, আৰু কলিয়াৰ পৰা বুলি ক'লে সকলোৱে চিনি পায়। আৰু তামোল পাণ বিক্ৰী কৰি তেওঁ জীৱন ধাৰণ কৰিছে। সততা, নিষ্ঠা এয়া তেওঁৰ জীৱনৰ ধৰ্ম। মোৰ মাতৃ আছে তেওঁৰ কাষত। কি ক'ব, আজি ফলাফল আহিলে ইতিমধ্যে। ৰূপবোৰ কেইদিনমানৰ পিছত হয়তো ট্ৰেইনিঙৰ প্ৰশিক্ষণৰ কাৰণে গুচি যাব। তো কেনেকুৱা অনুভৱ এই মুহূৰ্তত আপোনাৰ? ভাল লাগিল। বহুত কষ্টৰ মূৰত আজি ইমানকৈ পৰ্যায় পাইছে। ঈশ্বৰৰ আশীৰ্বাদ, ৰাইজৰ আশীৰ্বাদ মূৰত লৈ বাহিৰলৈ ওলাই মেট্ৰিক পৰীক্ষা দিয়ে বাহিৰলৈ ওলাই গ'ল। পৰীক্ষালৈ গ'লতো মই ভাত বনাই দিব পৰা নাছিলোঁ। নিজে বনাই খাই সুধোৱে বোপাই ভাত খালিনে? মই খালোঁ, ইমানেই গৈ। কেতিয়াবা ৰূপে ফোন কৰেনে কষ্টত যে তেওঁ আছে, কিবা এনেকুৱা কথালৈ ফোন কৰেনে? মা মোৰ কষ্ট হৈছে। বোপাই পইচা পাতি হ'ব মা, তুমি চিন্তা কৰিব নালাগে, মই মিলাম, এনেকৈ কয় অকল। ঘৰত পইচা পাতি বিচাৰি কোনোদিন নকয়? নাই বিচৰা। মেট্ৰিক দিয়াৰ পিছৰ পৰা নাই বিচৰা। এদিনো পইচা পাতি বিচৰা নাই? নাই বিচৰা। মই সুধিলে কয় হ'ব মই মিলাম, তুমিহে চিন্তা কৰিব নালাগে, সিমানখিনিহে কয় মোক। হয়, ৰূপে বুজি উঠিছিল যে ঘৰখনক যে হেঁচা প্ৰয়োগ কৰি তেওঁ কোনোদিন আগবাঢ়ি যাব নোৱাৰে। কাৰণ দেখিছিল কি ধৰণে দেউতাকে তামোল পাণৰ দোকান দি জীৱন নিৰ্বাহ কৰে, কেনেধৰণে আচলতে দুবেলা দুসাঁজ গোটাবলগীয়া হয়, সেই কথা ৰূপে মৰ্মে মৰ্মে উপলব্ধি কৰিছিল। সেইকাৰণে হয়তো ৰূপে ভাবি লৈছিল যে জীৱন যুদ্ধত অকলেই নামিব লাগিব, যুঁজিব লাগিব, জিকিব লাগিব। হয়তো সেই বাণীয়ে কামত আহিলে। আমাৰ লগত আছে কেইবাগৰাকী, ৰূপৰ লগত অকণমান পাতি লওঁ, কাৰণ যথেষ্ট সময় আমাৰ লগত বৰ্তমান আছে। মই পুনৰ আহিছোঁ। যেতিয়া ঘৰৰ পৰা ওলাই যোৱা হ'ল, ব্ৰহ্মপুত্ৰ ভেলী একাডেমি পোৱাগৈ হ'ল, মই এই কথাটো জানিব বিচাৰিছোঁ, কেতিয়াবা এনে মুহূৰ্ত আহিছেনে যে ঘৰখনৰ কথা, যে মই আকৌ ঘৰলৈ ঘূৰি যাব লাগিব নেকি, মই হয়তো আগলৈ যাব নোৱাৰিম, এনেকুৱা কিছুমান চক? আমি এইকাৰণে কৈছোঁ বহু ছাত্ৰ ছাত্ৰী আছে যি যুঁজি আছে, কিন্তু মাজে মাজে হতাশ হৈ পৰে যে আৰু নহ'ব নেকি মোৰ দ্বাৰা, এইকণৰ পৰাই মই ঘূৰি দিওঁ নেকি। বহুতে হয়তো সফলতা পোৱাৰ 99% ঘূৰি গুচি আহে। তো আপোনাৰ জীৱনতো তেনেকুৱা আহে নেকি প্ৰত্যাহ্বানবোৰ? এইবোৰ কেনেকৈ লয় আপুনি? আচলতে মোৰ জীৱনলৈ যেতিয়াই প্ৰত্যাহ্বান আহে তেতিয়াই মই আচলতে এটা কথাই মনত পেলাওঁ যে মই যিটো পৰিস্থিতিৰ পৰা বিলং কৰোঁ, সেই পৰিস্থিতিটোৰ পৰা যদি মই ওলাই যাবলৈ হয়, মই মোৰ মা দেউতাক যদি উলিয়াই নিবলৈ হয়, মোৰ কাৰণে একমাত্ৰ ৰাস্তাটোৱে হৈছে শিক্ষা। গতিকে শিক্ষাৰ ক্ষেত্ৰত মই যিকোনো প্ৰত্যাহ্বান পালেও সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগিব। আৰু মই সময়ে সময়ে যেতিয়াই সেই প্ৰত্যাহ্বানসমূহ পাইছোঁ, সমাজৰ বিভিন্ন লোকে মোক বিভিন্ন প্ৰকাৰে সহায় কৰিছে। যিহেতু আপোনালোকে কৈছে মেট্ৰিক পাছ কৰাৰ পাছত ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ দায়িত্ব ল'লে, তাৰ পাছত আকৌ যেতিয়া মোৰ ভৱিষ্যতৰ সম্পৰ্কে মই চিয়ৰিটি নাছিলে, সেইখিনি সময়তে উদয়াদিত্য গোস্বামী ছাৰে মোৰ 3 বছৰৰ গুৱাহাটীত থকা মেলা তাৰ গোটেই দায়িত্বভাৰ তেওঁলোকে গ্ৰহণ কৰিলে। তাৰ পাছত যেতিয়া মই দিল্লী যাবলৈ বিচাৰিলোঁ, দিল্লীত পঢ়া শুনা কৰিব বিচাৰিলোঁ, সেইখিনি সময়তে চুতীয়া উন্নয়ন পৰিষদ, চুতীয়া জাতি ছাত্ৰ সন্থা, তেওঁলোকে মোক ফাইনেন্সিয়েলি হওক, তেওঁলোকে মোক মেণ্টেলি হওক, প্ৰত্যেকটো সময়তে তেওঁলোকে মোৰ কাষত থিয় দিলে। আৰু মই ভাবোঁ যে সেই ব্যক্তিসকলে মোৰ কাষত যেনেদৰে থিয় দিলে, সেই থিয় দিয়াৰ কাৰণে সেই মোৰ যেতিয়া এনেকুৱা এটা মুমেণ্ট আহে যে মই ভাবোঁ মই ভৱিষ্যত একো কৰিব নোৱাৰিম নেকি, তেনেকুৱা মুমেণ্টত সেই সকলোবোৰ ব্যক্তিয়ে যি সহায় কৰিছিল, সেই সহায়খিনিয়ে মোক বহুখিনি সহায় কৰিলে। ভাবা নেকি কিবা এনেকুৱা মনলৈ ভাৱ আহে নেকি, এতিয়া সংযোগ ভগৱানৰ সৃষ্টি হৈ থাকে নেকি, যে এইকণ আগবাঢ়ি গ'লে এইকণ, আৰু যিবোৰ মানুহে বহুত দূৰলৈকে ভাবে তেওঁলোক বেছি হতাশাত ভুগিবলগীয়া হয় যে মই তাত পামগৈ নাপামগৈ। তো আপোনাৰ জীৱনলৈ এনেকুৱা হৈছে এডাল জখলা পাইছে, আপোনাৰ আকৌ অন্য এডাল জখলা সাজু হৈ আছে, এনেকুৱা হৈছে নেকি? নিশ্চয়কৈ মই ভাবোঁ, কাৰণ মই মেট্ৰিক যেতিয়ালৈকে দিয়া নাছিলোঁ তেতিয়ালৈকে মই ভবাই নাছিলোঁ যে মই জীৱনত কি হ'ম, নতুবা জীৱনত মই ক'ত পঢ়া শুনা কৰিম। কিন্তু সেইদিনাখন নিউজ লাইভৰ যিটো শ্ব' হ'ল, সেইটো মই সংযোগ বুলিয়ে ক'ব লাগিব। ৰাহুল ছাৰ যিহেতু ইয়াত উপস্থিত আছে, তেওঁলোকে মোৰ দায়িত্ব গ্ৰহণ কৰিলে। তাৰ পাছত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ পাছত আকৌ সাংবাদিকসকল আহিলে, স্থানীয় সাংবাদিকসকল আহিলে, তেওঁলোকে শ্ব' কৰিলে। সেইখিনি সময়ত উদয়াদিত্য গোস্বামী ছাৰে মোৰ দায়িত্ব ল'লে। গতিকে প্ৰত্যেকটো মুহূৰ্ততে মই কেতিয়াও দীঘলীয়া পৰিকল্পনা কৰা নাছিলোঁ যে অহা 5-7 বছৰত মই কি কৰিম, সেই সম্পৰ্কে মোৰ কোনো পৰিকল্পনা নাছিল। কিন্তু মই এটাই ভাবিছিলোঁ, বৰ্তমান
বৰ্তমান মই যিটো কাম কৰি আছোঁ সেই কামটোত যদি মই সফলতাৰে উত্তীৰ্ণ হওঁ, সেই কামটোত যদি মই সফল হ'ব পাৰোঁ, তেন্তে আজিৰ পাছত অৰ্থাৎ কাইলৈ মই যি কামেই নকৰোঁ কিয় মোক সমাজৰ লোকে সহায় কৰিব, নতুবা মই ব্যক্তিগতভাৱেও আগবাঢ়ি যাবলৈ সক্ষম হ'ম। আৰু মই এইকণতে নিউজ লাইভৰ দৰ্শকসকলক কওঁ যে ৰুবুৰ এই যি কথা কোৱাৰ শৈলী বা যি ধৰণে জীৱনটো ইমান কম বয়সত ইমান বুজি পাইছে, স্বাভাৱিকতে এয়া সংঘাতে বুজায় মানুহক, সমস্যাই বুজায়। ৰুবুৱে তেনেকুৱা বহু সমস্যা হয়তো তেওঁৰ বুকুৰ মাজত আছে, বহু ধুমুহা আছে যিবোৰ সামৰি থ'ব জানে, আৰু সেইকাৰণে ৰুবুৱে ইমান শান্ত হৈ জীৱনৰ কাহিনীবোৰ ইমান পৰিপক্কভাৱে ক'ব পাৰে। মই ৰুবু অকণমান চিনাকি কৰি দিয়া হয় যদি, মানে যি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক আছিল তোমাৰ। হয়, এই আমাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক অতুল ছাৰ। তেওঁলোকে আচলতে মোক সৰুৰে পৰাই পাইছে। মই যিটো কওঁ যে মোৰ শিক্ষাৰ গোটেই ভেটিটো তেওঁলোকেই নিৰ্মাণ কৰিছে, কাৰণ মই ভাবোঁ, মোক আগতেও প্ৰশ্ন সোধা হৈছে যে মই ইংৰাজী কেনেদৰে সলসলীয়াকৈ ক'ব পাৰোঁ। আচলতে মই কল্যাণপুৰ মধ্য ইংৰাজী বিদ্যালয়ত পঢ়ি থাকোঁতে তাৰ শিক্ষকসকলে অতুল ছাৰহঁতে আচলতে মোৰ গোটেই শিক্ষাৰ ভেটিটো নিৰ্মাণ কৰিছে। ছাৰ, আপোনাক আমি সেৱা জনাইছোঁ। আপোনাৰ দৰে মহান শিক্ষক সমাজত প্ৰয়োজন আছে, তেতিয়াহে ৰুবুৰ সৃষ্টি হ'ব। আজি এই গোটেই পৰিৱেশবোৰ দেখি কেনেকুৱা অনুভৱ হৈছে আপোনাৰ? মই ভাষাৰে বুজাব নোৱাৰোঁ, কাৰণ ৰুবুক মই স্কুলীয়া অৱস্থাত পোৱাৰ উপৰিও মই ব্যক্তিগতভাৱে ৰুবুক মই প্ৰথমমান শ্ৰেণীৰ পৰাই পাইছোঁ বুলি ক'ব পাৰি। কাৰণ প্ৰথমমান শ্ৰেণীত পঢ়ি থকা অৱস্থাত ৰুবুৰ দেউতাকে ৰুবুৰ বিষয়ে মোক জানিবলৈ দিয়ে, আৰু মই ৰুবুৰ বিষয়ে জনাৰ পাছত ৰুবুৰ প্ৰতি মোৰ এটা বেলেগ আন্তৰিকতা। ৰুবু কেনেকুৱা আছিলে সৰুতে? মই এইকাৰণে সুধিছোঁ, লক্ষণ কিছুমান থাকে বুলি কয় সৰুতে। ৰুবু আছিলে আগৰণুৱা, ইমানেই আগৰণুৱা, ইমানেই মেধা যে ৰুবুৰ প্ৰতিটো পদক্ষেপ দেউতাক ইমান সচেতন, ইমান সজাগ যে ৰুবুৱে কি কৰিছে প্ৰতি মুহূৰ্ততে দেউতাকে গাইড দি থাকে। আৰু কিছুমান কথা আছে অপ্ৰিয় হ'লেও সত্য, যিবোৰ নেকি আজি মই প্ৰকাশ কৰিব নোৱাৰোঁ। তেনেকুৱা কথা কিছুমান ৰুবুৰ দেউতাকে মোৰ আগত কয়, আৰু যাৰ কাৰণে নেকি আজি ৰুবুৰ উচ্চ খাপত, উচ্চ আসনত বহিবৰ কাৰণে সক্ষম হৈছে। ৰুবুৱে কিবা এটা কৰিছে, দেউতাকে পিছ মুহূৰ্ততে গৈ নজৰ ৰাখেগৈ যে এই কামটো সম্পূৰ্ণৰূপে কৰিলে নে নাই। এই কথাটো যেতিয়া ৰুবুৰ দেউতাকে গম পাব যে ৰুবুৱে এই কামটো কৰিলে বা পৰীক্ষাটো দিলে, ভালকৈ পঢ়িলে, ভাল ৰিজাল্ট এটা কৰিব, ভাল নম্বৰ পাব, এইটো শুনাৰ লগে লগে দেউতাক সম্পূৰ্ণ সুখী। চাবলৈ গ'লে দেউতাক ইমান শিক্ষিত বা ইমান পঢ়া শুনাও তেওঁ কৰা নাছিলে, কিন্তু তেওঁ গাইড দিয়াটো বহুত, তেওঁ মানে যিটো অভিভাৱকত্ব বহুত সাংঘাতিক, অতি উন্নত মানদণ্ডৰ। কাৰণ শিক্ষা নহ'লেও মানুহৰ জ্ঞান থাকে, আৰু এই জ্ঞান বাস্তৱ ক্ষেত্ৰত কেনেদৰে প্ৰয়োগ কৰিব লাগে ৰুবুৰ দেউতাকে সেইটো জানে। আৱেগিক হৈ গৈছে আজি, মই গম পাইছোঁ আপুনিও। কাৰণ আজি আপোনাৰ কাৰণেও সৌভাগ্যৰ বিষয় যে আপোনাৰ এজন ছাত্ৰ এনেধৰণে ওলাই আহিছে, যাক লৈ সমগ্ৰ অসমবাসী গৌৰৱান্বিত। আৰু মই পুনৰ কৈছোঁ যে প্ৰতিজন ছাত্ৰ যোনে এতিয়া সংগ্ৰাম কৰি আছে, প্ৰতিটো পৰিয়াল যাৰ দেউতাকে ভাবি আছে মোৰ ল'ৰাটো এদিন ডাঙৰ মানুহ হ'ব, এই প্ৰতিবেদনখন তেওঁলোকে চাওক, এই অনুষ্ঠানটো তেওঁলোকে চাওক। ডাঙৰ মানুহ হ'ব নোৱাৰা কোনো কথাই নাই। ৰুবু, যে যোনে এতিয়াও ভাবি আছে, তোমাৰ দৰে অজস্ৰ দেউতা আছে যাৰ পুত্ৰলৈ চাই হয়তো ভাবি আছে যে মোৰ ল'ৰাটোৱে এদিন ঘৰলৈ পোহৰা নিব, এই ওৱলি যোৱা ঘৰটো এদিন সুন্দৰকৈ বনাব, এটা সপোন মোৰ চকুত গুজি দিব, সেই দেউতাকখিনিক কি ক'বা? আচলতে মই ভাবোঁ যে এগৰাকী সন্তানৰ গোটেই সফলতাত তেওঁৰ মাক বাপেকৰে আচল বৰঙণিটো থাকে। এই ক্ষেত্ৰত মোৰ মা দেউতাই মোক যিখিনি বৰঙণি যোগালে, তাৰ কাৰণে কিজানি মই আজি এই স্থানত আহি উপস্থিত হৈছোঁহি। গতিকে মই অসমৰ আন মাক দেউতাসমূহকো এইটোৱে আহ্বান জনাম যে আপোনালোকৰ ল'ৰা ছোৱালীক, প্ৰথম কথা মই মা দেউতাৰ পৰা মই যদি কিবা ক'ব বিচাৰোঁ, তেওঁলোকে মোক কেতিয়াও কোনো কথাতে জোৰ দিয়া নাছিলে যে তই এইটোৱে পঢ়িব লাগিব, এইটোৱে কৰিব লাগিব। কাৰণ তেওঁলোকৰ মোৰ ওপৰত বিশ্বাস আছিল, মই যিটো কাম কৰিছিলোঁ তেওঁলোকৰ বিশ্বাস আছিল যে মই সেইটো সত্য আৰু শুদ্ধ পথত থাকি কৰিছিলোঁ। গতিকে মই সকলো লোককে অনুৰোধ জনাম যে যেনেকৈ পৰিস্থিতি নহওক কিয়, কেৱল মাত্ৰ ফাইনেন্সিয়েল প্ৰব্লেম বুলিয়ে নহয়, আপোনালোকৰ যিকোনো প্ৰব্লেমেই নাথাকক কিয়, যদি সৎ আৰু শুদ্ধ পথত থাকি শিক্ষাক যদি আপোনালোকে আঁকোৱালি লয়, তেতিয়া ভৱিষ্যত সময়ত আপোনাৰ বুলিয়ে নহয় সমগ্ৰ আপোনাৰ পৰিয়াললৈকে নিশ্চয়কৈ ভাল খবৰ অহাৰ সম্ভাৱনা আছে। ইয়াত যেতিয়া সমগ্ৰ কাহিনী ওলাল, এজন ব্যক্তি, তোমাৰ মোৰ যিমান দূৰ মনত পৰে, আপোনাৰ ওচৰলৈ এজন ব্যক্তি আহিলে, যিজন ব্যক্তি লখিমপুৰৰ পৰা আহিছিলে। কোন আছিলে এজন ব্যক্তি? তেখেত আছিলে ৰাহুল বৰা ছাৰ। তেখেতৰ লগত আৰু শ্যামল শৰ্মা ছাৰো আহিছিলে। তেওঁলোকে মোক ব্ৰহ্মপুত্ৰ ভেলী একাডেমীত 2 বছৰৰ যি তেওঁলোকে মোক ফ্ৰীকৈ পঢ়োৱা, থকা মেলা সকলো দায়িত্বভাৰ ল'ব। প্ৰথম আহোঁতে কেনেকুৱা লাগিছিলে ব্যক্তি দুজন? তেতিয়া মাহঁতে আচলতে ভয় কৰিছিল যে তেতিয়া আচলতে নিউজত যিহেতু এইবোৰ আহি আছিল যে বাহিৰলৈ ল'ৰা ছোৱালী গ'লে তাৰ ৰেগিং কৰে, আৰু মোৰ বয়সো সৰু আছিলে, তাৰ আগলৈকে মই বাহিৰলৈ যোৱাও নাছিলোঁ। চ' মায়ে ৰাহুল ছাৰক বহুত বেছি প্ৰশ্ন সুধিছিল যে কেনেকৈ ৰখাব, কি পঢ়াব, আধাতে এৰি দিব নেকি। কিন্তু আচলতে গোটেই প্ৰশ্নবোৰ আচলতে সেইখিনি মুমেণ্টত ঠিকেই আছিলে, কাৰণ মায়ে ভয় কৰিছিল। কিন্তু পৰৱৰ্তী 2টা বছৰ অতি মৰমেৰে তেওঁলোকে মোৰ কেয়াৰ ল'লে, যাৰ ফলশ্ৰুতিত মই অতি ভালদৰে হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ। এয়া আমাৰ ৰাহুল ছাৰ উপস্থিত আছে। হয়, এয়া ৰাহুল ছাৰ, ৰুবুৰ ৰাহুল ছাৰ। আৰু যিহেতু সেইদিনাখন মই সেই অনুষ্ঠানটোত আছিলোঁ সৌভাগ্যক্ৰমে,
8 বছৰৰ পূৰ্বে যিহেতু জাৰিৰ হুছেইন ডাঙৰীয়া যিটো অনুষ্ঠান আছিলে যে ৰিয়েল হিৰো তাত উপস্থিত আছিলোঁ হয়তো তাতে আপোনাৰ প্ৰথম ফোন কল মেছেজ এনেকুৱা আহিছিলে আপুনি জাৰিৰ হুছেইন ডাঙৰীয়ালৈ পঠাইছিলে মই মেছেজটো ময়ে পঠাইছিলোঁ কি হৈছিলে কথাটো আপোনাৰ মনত কিয় আহিলে এই কথাটো নহয় মই গধূলি সময়ৰ কথা মই ঘৰত টিভিটো লগাই নিউজ লাইভ চাই আছিলোঁ এই প্ৰগ্ৰেমটো চাই আছিলোঁ তেতিয়া আপোনাক দেখিলোঁ লাইভ কৰি আছিলে এনেকৈ দুজন ল'ৰা কথা পতাতে খুব ভাল লাগিলে আৰু তেতিয়া সৌভাগ্যক্ৰমে তেখেতৰ হুছেইন ডাঙৰীয়াৰ নম্বৰটো মোৰ ওচৰত আছিলে কিবা কাৰণে মই লৈছিলোঁ চাগে আগতে মই কিন্তু তেতিয়া লাইভ বুলি নাজানিছিলোঁ মই আগতেও আপোনাক কৈছোঁ বা সঁচাকৈ মই লাইভ বুলি নাজানিছিলোঁ মই এটা জাষ্ট মেছেজ কৰিলোঁ মেছেজটো এতিয়া পঢ়িও দিছিলে বা ওলাইছে আকৌ যে আমি যদি তেওঁ ইচ্ছুক আমি তেওঁৰ দায়িত্ব ল'বলৈ আমি বিচাৰিছোঁ সেইকাৰণে মই কথাটো তেওঁক জনালোঁ তেতিয়ালৈকে তেওঁ ঘৰ ক'ত কি মই ভালকৈ নাজানো আৰু সেইটো লাইভতে তেওঁ পঢ়ি দিয়াৰ পিছত আপোনালোক কাণ্টেক্ট কৰাই দিলে ৰুবুলক কাণ্টেক্ট কৰাই দিলে তাৰপিছৰখিনিতো আৰু হিষ্ট্ৰী সেইখিনি আপুনি ৰুবুল এদিনা গৈছিলে আপোনালোকৰ তালৈ হয় তেওঁ APSCত সফল হোৱাৰ পিছত আপোনালোকৰ শিক্ষাগুৰুসকলক সেৱা কৰিছিলে ৰুবুৱে গৈ সেই মুহূৰ্তত কি আহিছে ইমানেই আৱেগিক হৈছোঁ কাৰণ কেলৈ কেনেকৈ ক'ম নিজৰ হয় আমি জন্ম দিয়া নাই কিন্তু সন্তানতকৈ সন্তান ৰুবু আমাৰ দেই আৰু কিছুমান ল'ৰা ছোৱালী আছে এনেকুৱা বুকুত চাপ বহাই যায় আৰু শিক্ষকতা কৰাৰ এইটো এটা মাদকতা এইটো এটা সাংঘাতিক পুৰস্কাৰ আজি মই আপোনালোকক শব্দৰে ব্যাখ্যা কৰিব নোৱাৰোঁ আজি ৰুবুৰ এই তাৰ যোনটো ছাকচেছ ষ্টৰীৰ আমি কিমানকৈ আমি মানে গৌৰৱান্বিত এই বিষয়লৈ সেইটো হয়তো মই ভাষাৰে আপোনাক কেতিয়াও বুজাব নোৱাৰিম কিন্তু তেতিয়া যেতিয়া গম পালোঁ গ'ল চবেইতো গম পাইছে আপোনাকো মই ফোন কৰি ৰাতি জ্বলাইছোঁ 11টা বজাত কাৰণ আপুনিও জড়িত হৈ আছে আৰু বিশেষভাৱে আজি মই দেউতাক মই কৈছোঁ যে 3 মাহ পূৰ্বেও আমি ৰুবুৰ বিষয়ে কথা ওলাইছিলে জিতুমণি ডাঙৰীয়াৰ লগত তেতিয়া মই কৈছিলোঁ যে সি ACSটো ক্ৰেক কৰিব ডেফিনেটলি UPSCও ক্ৰেক কৰিব তেতিয়া মই জিতুমণি ডাঙৰীয়া হৈছে ইমান আপোনাৰ বিশ্বাস নে মোৰ বিশ্বাস মানে মই দলিলত চহী মাৰি দিম এইটো মোৰ সন্তান মই জানো শিক্ষকে শিক্ষক বহুত চিনি পায় মই আপোনাৰ ওচৰলৈ আহিছোঁ যে আপুনি দায়িত্ব লৈছিলে ৰুবুৰ স্নাতক পঢ়োৱাৰ আপুনি যিহেতু শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ আপুনি এগৰাকী সভাপতিও তো আপুনি মনত কিয় আহিলে দায়িত্ব লোৱা আচলতে ইয়াৰ কাৰণে মই নিউজ লাইভৰ জাহিৰ হুছেইন ডাঙৰীয়াক ধন্যবাদ দিব লাগিব লগতে আপোনালোকক জিতুমণি ডাঙৰীয়া আৰু আমাৰ গহপুৰৰ সাংবাদিকসকল বিশেষকৈ আমাৰ নিউজ লাইভৰ নৱজ্যোতি শইকীয়া তেওঁলোকে এই নিউজটো যেতিয়া প্ৰচাৰ কৰিছিল ঠিক তেনেকৈ আমাৰ ৰাহুল ডাঙৰীয়াৰ নিচিনাকৈ ময়ো নিউজটো চাইছিলোঁ আৰু সেইখিনি সময়তে মই তেওঁ নৱজ্যোতি যোগাযোগ কৰিলোঁ যে আমাৰ গহপুৰৰ 3জন ল'ৰা আছিলে তেতিয়া ৰুবু আছিলে আৰু হেমন্ত বুলি সেই 3জনকে পঢ়োৱাৰ দায়িত্বৰ কথা আহিছিলে আৰু মই কৈছিলোঁ মই 3জনকে পঢ়াম আৰু তাতে বিশেষকৈ তেওঁলোক মোৰ নিজৰ অঞ্চলৰ গহপুৰৰ অঞ্চলৰ মই যদিও গুৱাহাটীত থাকোঁ তথাপিতো মোৰ নিজৰ অঞ্চলৰ এই লোককেইজনৰ আমাৰ ছাত্ৰকেইজনৰ যদি আমি কিবা সহায় কৰিব পাৰোঁ মোৰ খুব ভাল লাগিব কাৰণ মই আগতেও তেনেকৈ ব্যক্তিগতভাৱে বহু ছাত্ৰ ছাত্ৰীক এনেকৈ পঢ়াই আছোঁ কিন্তু এই আপোনালোকৰ যি নিউজ লাইভৰ যি সামাজিক দায়বদ্ধতাৰে আপোনালোকে যিধৰণে সমাজলৈ বাৰ্তা প্ৰেৰণ কৰিছিলে আৰু তাক আমি খুব ভাল পাইছিলোঁ আৰু সেই তেতিয়াই মোৰ মনত এটা মানে এটা ভাৱ আহিলে যে মই এনেকৈ 2-4জন নিউজ লাইভৰ জৰিয়তে জানিছোঁ যিসকল আৰ্থিকভাৱে দৈন্য কিন্তু মেধা তেনেকুৱা বহুত মেধা আৰু আৰ্থিকভাৱে দৈন্য আছে যিসকলক আচলতে আমি নাজানে সমাজে নাজানে ঠিক তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ কাৰণে মই তেতিয়া চিন্তা কৰিলোঁ ঠিক তেওঁলোকক মই 18ৰ পৰা ধৰক 3 বছৰৰ কাৰণে 18 চনত মই তেওঁলোকক পাইছিলোঁ আৰু সেইখিনি সময়তে মই 20 চনত মই এটা চিন্তা কৰিলোঁ যে এখন এনেকুৱা ৰেচিডেঞ্চিয়েল স্কুল আৱাসিক স্কুল খোলা যাওক য'ত তেনেকৈ আজি প্ৰায় 100 ছাত্ৰ ছাত্ৰীয়ে প্ৰায় 700 ছাত্ৰ ছাত্ৰীৰ স্কুল তাতে প্ৰায় 100 ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়া বা আধাকৈ দি হ'লেও নিশ্চয়কৈ এটা ভাল কথা আৰু মই ক'ব লাগিব এটা ভাল পদক্ষেপ মোমাইক আছে শেষত কি ক'ব আমি যিহেতু অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব নমস্কাৰ মই প্ৰথমে নিউজ লাইভক ধন্যবাদ জনাম যিহেতু ৰুবুক এই আপোনাৰ ভঙা ঘৰৰ পৰা আপোনাক এডাল জখলা দিছিলে যিডাল জখলাৰে ৰুবু দুপে আগবাঢ়ি গৈ পেলাই সফলতাৰ শীৰ্ষচূড়া চুবলৈ সক্ষম হৈছে প্ৰথমতে মই জাৰিৰ হুছেইন দেৱৰ সেই ৰিয়েল হিৰো অনুষ্ঠানটোলৈ আমি ধন্যবাদ জনাইছোঁ জাৰিৰ হুছেইনৰ জৰিয়তে আপোনালোকৰ জিতুমণি নেওগ আপুনি প্ৰথম আহিছিলে নৱজ্যোতি শইকীয়া প্ৰথম আহিছিলে তাৰপিছতে সেই জখলাডালে বগোৱা পাই সলনি কৰি দিছে ৰাহুল ছাৰ আছে ৰাহুল ছাৰে ধন্যবাদ জনাইছে আমি উদয়াদিত্য ছাৰক ধন্যবাদ জনাইছোঁ আৰু তেওঁৰ যি একেবাৰে নিম্ন পৰ্যায়ৰ শিক্ষাগুৰুসকলৰ পৰা আমাৰ যিসকল ৰাইজ বহু ৰাইজ আছে সকলোকে ধন্যবাদ জনাইছে
মই এটা কথাই ক'ব বিচাৰিছোঁ যে এটা সুন্দৰ যাত্ৰা আৰু এই যাত্ৰাত বহুজন জড়িত আছে সকলোকে আমি চিনাকি কৰি দিব পৰা নাই বহুকেইজন আমাৰ লগত আছে আমি দুখিত তেওঁলোকক সকলোকে চিনাকি কৰি দিব নোৱাৰাৰ বাবে কিন্তু এটা কথাই ক'ম এটা যাত্ৰাত বহুত লোক জড়িত হৈ থাকে আৰু ৰুবুৰ যাত্ৰাতো বহুত লোক জড়িত হৈ আছিলে তেওঁলোকৰ সুভাষিক তেওঁলোকৰ সহায়ৰ কাৰণে আজি ৰুবু ACS এগৰাকী বিষয়া হৈ আহিব সমাজলৈ আৰু সমাজৰ সেৱা কৰিবলৈ আশা কৰা হৈছে